ভাল আমি দিম লগতে আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আছে তেখেতেও আপোনালোকক অলপ ব্ৰিফ কৰিব। প্ৰথমে মই আপোনালোকক ক'ব বিচাৰোঁ যে ডিব্ৰুগড় ইলেকশ্যন ডিষ্ট্ৰিক্টত আমাৰ ৰুৰেল এৰিয়াছত যিটো পঞ্চায়ত ইলেকশ্যন হৈ আছে তাত আমাৰ টোটেল পলিং ষ্টেচন আছে 1165 পলিং ষ্টেচনত আমাৰ ইলেকশ্যন হ'ব লগা আছিল। বাট তাৰ ভিতৰত এটা পলিং ষ্টেচন আছে 1001 নং পলিং ষ্টেচন 6 নং চেপন ZPC তাতে 3 নং ৱাৰ্ডৰ 210 নং PS চেপন বৰ্তনী LP স্কুল তাতে 1294 ভোটাৰ্ছ আছে আৰু সবতকৈ লোৱেষ্ট আমাৰ ভোটাৰ আছে টিংখং সমষ্টিৰ ৰাজগড় জিলা পৰিষদ সমষ্টিৰ ভিতৰত পৰে পিঠাগুটি জিপি 5 নং ৱাৰ্ড PS নম্বৰ 1088 Diroy Grant Lachi LP School. There only 90 voters are there. সেই ৱাৰ্ডখনত 4টা পলিং ষ্টেচন আছে। এই অঞ্চলটো অলপ আইচলেটেড হৈ যোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে এটা বেলেগ পলিং ষ্টেচন কৰি দিয়া হয় কিন্তু গোটেই ৱাৰ্ডখনত 4টা পলিং ষ্টেচন আছে। আমাৰ টোটেল 5টা তেনেকুৱা পলিং ষ্টেচন আছে। দধিয়াত 3টা পলিং ষ্টেচন আছে লগতে আমাৰ চাউথেলীয়া চাপৰিত 2টা চকলা আৰু চাউথেলীয়া মিলাই 2টা পলিং ষ্টেচন আছে। এই 5টা পলিং ষ্টেচনৰ কাৰণে আমি পলিং পাৰ্টি কালি আৰ্লি মৰ্ণিং ডিছপেচ কৰিম। চ' তেখেতলোকৰ অলৰেডি আমি ছেক্টৰো তেওঁলোকক ইণ্ডিভিজুৱেল বেলেগ ছেক্টৰ দিয়া হৈছে যাতে তেওঁ আৰু বেলেগ বেলেগত গৈ থাকিব নালাগে। চ' দধিয়াৰ যিজন ছেক্টৰ অফিচাৰ টিমটোৰ লগত তেখেত তাতে থাকিব। চাউথেলীয়াৰ যিজন ছেক্টৰ অফিচাৰ তেখেতো সেই টিমটোৰ লগত তাতে থাকিব। চ' ইণ্ডিভিজুৱেল আইচলেটেড ছেক্টৰ দিয়া হৈছে যাতে তেওঁ আৰু বেলেগত যাব লগা নহয়। সেইকাৰণে আমি ভাবোঁ যে তাত উই আৰ এবল টু হেণ্ডেল। দধিয়াৰ পলিং ষ্টেচনটো যিটো স্কুলখনৰ কথা কৈছে তাৰপিছত বানপানী আছে নাই তাৰ কাৰণে আমি এতিয়া ৰিচেণ্টলি অৰ্ডাৰ কৰি বেলেগ জেগাটোত মানে ডেভেলপ কৰাই আছোঁ। তাতে 2টা লোকেশ্যন আছে। এটা লোকেশ্যন য'ত আপুনি কৈ আছে তেলপানী তাতে পানী হৈ গ'ল। চ' তাতে 3 ফিটমান পানী আছিল সেইদিনা। চ' আমি ডিচিজন লৈ পেলাই তাৰ যিটো পুৰণা PS যিটো অলপ ডিলেপিডেটেড কণ্ডিশ্যন আছিল সেইখিনি অলৰেডি ৰিপেয়াৰ ৱৰ্ক চলি আছে। অলৰেডি কমপ্লিট হ'লে য়েষ্টাৰডে দে হেড কমপ্লিটেড কিন্তু কিছুমান আৰু মডিফিকেশ্যন ছাজেষ্ট কৰিছিল সেইমতে আমি ইয়াত কৰাই আছোঁ। আজি কমপ্লিটেড হৈ গ'ল। জিলাখনত 4 ডিষ্ট্ৰিক্ট ৱাইজ হ'ব আৰু ডিব্ৰুগড় জিলাত নৰ্মেলি আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰাই গোটেইখিনি কৰোঁ কিন্তু এইবাৰ যিহেতু 4 ডিষ্ট্ৰিক্ট ডিব্ৰুগড় জিলাত এতিয়া 4টা ক' ডিষ্ট্ৰিক্ট আছে 4টা ডিফাৰেণ্ট ক' ডিষ্ট্ৰিক্ট লোকেশ্যন প্লাছ আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। চ' টোটেল 5 লোকেশ্যনছৰ পৰা ৰিচিভ আৰু ডিছপেচ হ'ব আৰু সেইমতে আমাৰ পলিং পাৰ্টি ট্ৰান্সপৰ্ট সেই গোটেইখিনি ডিভাইডেড হ'ব আৰু তেওঁলোকে তাৰ পৰাই মেটেৰিয়েলছ লৈ যাব তাতে আমি জমা দিব। চ' আমাৰ যদি আমি ক' ডিষ্ট্ৰিক্ট ৱাইজ চাওঁ আমাৰ দুলীয়াজান ক' ডিষ্ট্ৰিক্টৰ কাৰণে দুলীয়াজান কলেজৰ পৰা আমাৰ মেটেৰিয়েল ডিছপেচ আৰু ৰিচিভ হ'ব। টিংখং ক' ডিষ্ট্ৰিক্টৰ কাৰণে টিংখং কলেজৰ পৰা হ'ব। খোৱাং ক' ডিষ্ট্ৰিক্টৰ কাৰণে খোৱাং কলেজৰ পৰা নাহৰকটীয়া ক' ডিষ্ট্ৰিক্টৰ কাৰণে নাহৰকটীয়া কলেজৰ পৰা প্লাছ আমাৰ ডিব্ৰুগড় হেডকোৱাৰ্টাৰৰ কাৰণে লাহোৱাল পলিটেকনিকৰ পৰা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন আৰু ৰিচিভ হ'ব। সেইখিনিয়ে আমাৰ অভাৰঅল ডিটেইলছ। আমাৰ বিভিন্ন পঞ্চায়তত বিভিন্ন নম্বৰ অফ পলিং ষ্টেচনছ আছে আৰু ডিটেইলছ আছে। হাইয়েষ্ট পলিং ষ্টেচন আছে আমাৰ হুগ্ৰীজান গাঁও পঞ্চায়তত য'ত আমাৰ টোটেল 40টা পলিং ষ্টেচন আছে এখন পঞ্চায়তত। এইটো দুলীয়াজান সমষ্টিত পৰে আৰু তাতে হুগ্ৰীজান পঞ্চায়ত বুলি পঞ্চায়ত আছে তাতে আমাৰ উই হেভ 40 পলিং ষ্টেচনছ দেট। পলিং ষ্টেচনছ ডিটেইলছখিনিৰ পিছত মই আপোনালোকক আনকণ্টেষ্টেড আঞ্চলিক পঞ্চায়তৰ ডিটেইলছখিনি দিব বিচাৰিছোঁ। চাবুৱা লাহোৱাল সমষ্টিৰ ভিতৰত যদি আমি চাওঁ ৰুৰেল এৰিয়াছত তেতিয়া হাতীআলি আঞ্চলিক পঞ্চায়ত মেম্বাৰ ইজ আনকণ্টেষ্টেড, ৰহমৰীয়া ইজ আনকণ্টেষ্টেড, ফুকনৰখাটি ইজ আনকণ্টেষ্টেড। ডিব্ৰুগড় যদি চাওঁ আমি মাইজান আঞ্চলিক পঞ্চায়ত ইজ আনকণ্টেষ্টেড, দুলীয়াজানৰ লেংৰাই আৰু মধুটিং আঞ্চলিক পঞ্চায়ত ইজ আনকণ্টেষ্টেড। টিংখাঙত দিল্লীবাৰী চাপাতলি খলগুৰি টিপঙীয়া আৰু নাহৰকটীয়া বালিমৰা আৰু জয়পুৰ দিজ আৰ দ্য আঞ্চলিক পঞ্চায়ত which are uncontested. So বৰবৰুৱা গকুল এণ্ড ভাদৈ জিলা পৰিষদ আমাৰ আনকণ্টেষ্টেড হৈ আছে। চ' দিছ ইজ দ্য ডেটা ফৰ টুডে। আৰু আমাৰ বাকী কণ্ডাক্ট অফ ইলেকশ্যনৰ কাৰণে যিমান মেন পাৱাৰ লাগে অল দিছ মেন পাৱাৰ্ছ আমাৰ ডিফাৰেণ্টলি প্ৰজেক্ট কৰা হৈছে। অলমষ্ট 5000 প্লাছ আমাৰ ডিটেইল কৰা হৈছে ফৰ দ্য প্ৰপাৰ পল
আৰু লগতে তাৰ সেক্টৰ জোনেল এলং উইথ পুলিচ অফিচাৰ্ছ এণ্ড পুলিচ পাৰ্চনেল আমাৰ ডিপ্লয় কৰা হৈছে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মেন পাৱাৰ আমাৰ আহিছে সেইখিনি লৈ উই আৰ কনফিডেণ্ট ডেট আমাৰ স্মুথলি পিচফুলি হৈ যাব টিল নাও আমাৰ একো তেনেকুৱা ডিফিকাল্ট চিটুৱেশ্যন বা ইছ্যু কৰোঁ পৰা অহা নাই আমি গোটেইখিনি ইলেক্ট্ৰল ৰোডৰ পৰা আৰম্ভ কৰি যেহেতু এইবাৰ প্ৰথমবাৰৰ কাৰণে পোষ্ট ডিলিমিটেশ্যন পঞ্চায়ত ইলেকশ্যন হৈ আছে আমি আপোনালোকে সকলোৱে অৱগত যে ডিলিমিটেশ্যনৰ পিছত প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত ইলেকশ্যন হৈ আছে সেইকাৰণে বিভিন্ন এৰিয়া বাউণ্ডাৰী চেঞ্জেছ হৈছে বিভিন্ন এৰিয়াত নতুনকৈ পঞ্চায়ত ক্ৰিয়েট হৈছে কিছুমান ৱাৰ্ড মডিফিকেশ্যন হৈছে সেইকাৰণে আমি গোটেই এক্সাৰচাইজটো বহুত সকলো পৰ্যায়ৰ যিসকল আমাৰ ফিল্ড লেভেল ফাংচনাৰিজ আছে যিসকল পঞ্চায়তৰ প্ৰতিনিধিসকল আছে পলিটিকেল পাৰ্টিজ ৰিকগনাইজ নেশ্যনেল পাৰ্টিজ যিখিনি আছে তেওঁলোকৰ লগত আমি বিভিন্ন পৰ্যায়ত ডিছকাশ্যন কৰি ফাইনেলি কণ্ডাক্ট কৰিবলৈ আমি ৰেডি হৈ আছোঁ মই আপোনালোকৰ সকলোৰে পৰা সহায় সহযোগ বিচাৰিম আৰু সকলো জিলা পৰিষদ লাহোৱাল আঞ্চলিক পঞ্চায়ত এই পলিং ষ্টেচনত আমাৰ এইবাৰ মতদান নহ'ব ইলেকশ্যন নহ'ব কাৰণ তাৰ ৱাৰ্ড মেম্বাৰ আনকণ্টেষ্টেড লগতে সেইটো অঞ্চলৰ আঞ্চলিক পঞ্চায়তো আনকণ্টেষ্টেড আৰু জিলা পৰিষদো আনকণ্টেষ্টেড সেইকাৰণে এনেকুৱা এটা পলিং ষ্টেচন আছে আমাৰ জিলাত য'ত এইবাৰ পলিং নহয় চ' যদিও আমাৰ 1165 পলিং ষ্টেচন আছে তাৰ ভিতৰত 1164 একচুৱেল পল হ'ব আৰু এটা পলিং ষ্টেচনত আমাৰ অলৰেডি যিহেতু আনকণ্টেষ্টেড ৱাৰ্ড এপি জেপি গোটেই আমাৰ তিনিটা লেয়াৰ অফ পঞ্চায়তী ৰাজ যিটো থাকে গোটেই তিনিটা লেভেলত আমাৰ আনকণ্টেষ্টেড হৈছে ফৰ ডেট পাৰ্টিকুলাৰ পলিং ষ্টেচন সেইকাৰণে তাতে আমাৰ কণ্ডাক্ট অফ পল নহয় ভোটাৰ কাউণ্ট যদি আমি চাওঁ আমাৰ গোটেই জিলাৰ টোটেল ভোটাৰ কাউণ্ট আছে 8,71,975 ইয়াতে আমাৰ অকল ৰুৰেল এৰিয়াছত ভোটাৰ থাকে তাতে আমাৰ মেল ভোটাৰ্ছ আছে 4,25,756 ফিমেল ভোটাৰ্ছ আছে 4,46,207 আৰু আদাৰ্ছ আছে 12 এতিয়া আমি যদি কণ্টেষ্টিং কেণ্ডিডেটছৰ ডিটেইলছখিনি চাওঁ আমাৰ টোটেল জিলা পৰিষদ লেভেলত আমাৰ দেৰ 53 কণ্টেষ্টিং কেণ্ডিডেটছ আৰু তিনিটা আনকণ্টেষ্টেড জিলা পৰিষদ কনষ্টিটুৱেঞ্চিজ আছে বকুল বৰবৰুৱা আৰু ভাদুৰী চ' দেন আঞ্চলিক পঞ্চায়ত যদি আমি চাওঁ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰৰ কাৰণে ইলেকশ্যনত 216 কেণ্ডিডেটছ আছে আৰু 10 আঞ্চলিক পঞ্চায়ত কনষ্টিটুৱেঞ্চিজ are uncontested জিলা পৰিষদ মেম্বাৰ আমি যদি চাওঁ 2249 জিলা পৰিষদ আমাৰ মানে গাঁও পঞ্চায়ত মেম্বাৰ যদি আমি চাওঁ 2249 গাঁও পঞ্চায়ত মেম্বাৰ আমাৰ কণ্টেষ্টিং কেণ্ডিডেট আছে আৰু জিলা ৱাৰ্ড আমাৰ 103 ৱাৰ্ড গাঁও পঞ্চায়তৰ ৱাৰ্ড আনকণ্টেষ্টেড হৈ আছে চ' টোটেল নম্বৰ অফ কেণ্ডিডেটছ পাৰ্টিচিপেটিং ইন দিছ ইলেকশ্যন আমাৰ এইবাৰ পঞ্চায়ত ইলেকশ্যনত 2,518 গৰাকী কেণ্ডিডেট পাৰ্টিচিপেট কৰিছে আৰু সেইখিনি আমাৰ ছেকেণ্ড 2 তাৰিখে যেতিয়া পল হ'ব দিজ আৰ দ্য কেণ্ডিডেটছ হুইল বি দেয়াৰ আমাৰ পল কণ্ডাক্ট কৰাৰ কাৰণে টোটেল জোনেল আৰু ছেক্টৰ অফিচাৰ্ছ যিখিনি আমি ডিপ্লয় কৰিছোঁ টোটেল চিভিল জোনেল অফিচাৰ্ছ আমি 22জন ডিপ্লয় কৰিছোঁ পুলিচ জোনেল অফিচাৰ্ছ 13 গৰাকী ডিপ্লয় কৰিছোঁ লগতে ছেক্টৰ অফিচাৰ্ছ 53 চিভিল ছেক্টৰ্ছ আৰু 102 পুলিচ ছেক্টৰ্ছ ডিপ্লয় কৰা হৈছে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে কণ্ট্ৰল ৰুম আৰু গ্ৰিভেন্স ৰিট্ৰেচেলৰ চেণ্টাৰ আমি ষ্টাব্লিছ কৰিছোঁ ফৰ কণ্ডাক্ট অফ পল যিসকল আমাৰ পলিং বিষয়াসকল থাকিব বা কিবা যদি ইনফৰ্মেশ্যন থাকে বা যিসকল ব্যক্তি পলৰ লগত জড়িত থাকিব তেওঁলোকৰ যদি কিবা গ্ৰিভেন্স থাকে বা কণ্ট্ৰল ৰুম যিখিনি আছে তাৰ কাৰণে আমি নতুনকৈ যিটো কণ্ট্ৰল ৰুম ছেট আপ কৰিছোঁ তাত দুটা নম্বৰ আছে এটা আমাৰ লেণ্ডলাইন নম্বৰ আছে এটা মোবাইল নম্বৰ আছে লেণ্ডলাইন নম্বৰটো হ'ল 0373 231 2940 0373 231 2940 আৰু মোবাইল নম্বৰটো হ'ল 94353 58371 94353 58371 এইবাৰ ইলেকশ্যন কণ্ডাক্ট যেতিয়া হ'ব 2 তাৰিখে আমাৰ ভোটিং টাইমটো হ'ল ৰাতিপুৱা 7:30 পৰা আবেলি 4:30 বজালৈকে ফ্ৰম 7:30 AM in the morning to 4:30 PM in the afternoon সেইখিনি আমাৰ গোটেই পলিং ষ্টেচনত আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ যিমান পলিং পাৰ্টি যাব আমাৰ P-2 পলিং ষ্টেচন নাই আমাৰ উই অনলি হেভ P-1 মানে পলৰ আগদিনাই যাব তাৰ দুদিন আগত যোৱা পলিং ষ্টেচন আমাৰ নাই যিবিলাক আমাৰ
সেইকাৰণে 5টা জায়গাত আমাৰ স্ট্ৰং ৰুম বনোৱা হৈছে। এটা স্ট্ৰং ৰুমৰ কাৰণে আমাৰ এটা প্লেটুন ফ'ৰ্চ বাহিৰৰ পৰা আহিলে, তেওঁ কাউণ্টিঙলৈকে লাষ্টলৈকে তেওঁ থাকিব। তাৰ বাহিৰত পলিং টাইমত আমাৰ কাৰণৰ আৰ্ম ফ'ৰ্চ 226 আৰ্ম ফ'ৰ্চ বাহিৰৰ পৰা আহিলে, কনষ্টেবল 469 বাহিৰৰ পৰা আহিলে, হোমগাৰ্ড 586। আমি প্ৰত্যেকটা পলিং ষ্টেচন আমাৰ 1165 পলিং ষ্টেচন আছে, এটা পলিং ষ্টেচনত এটা কনষ্টেবল হ'ব আৰু হোমগাৰ্ডবিলাক আমি পল বিল্ডিঙত ৰাখিম। তাৰপিছত এটা QRTM এটা কোড ডিষ্ট্ৰিক্ট লেভেলত ৰাখিছোঁ, মানে 4টা কোড ডিষ্ট্ৰিক্ট আৰু এটা ডিব্ৰুগড়, মানে 5টা জেগাত আমাৰ এটা QRT হ'ব। মানে ৰিজনেলি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ ফ'ৰ্চ, তাকি এতিয়া বাহিৰৰ পৰা যিখিনি ফ'ৰ্চ আহিছে আমি এটা LAC লেভেলতে ডিষ্ট্ৰিবিউট কৰিছোঁ। কোড ডিষ্ট্ৰিক্ট নাৰপেটিয়াত এটা ফ'ৰ্চ আছে, তেওঁ নাৰপেটিয়াৰ ওচৰতে ষ্টেচন আছে, ছেক্টৰ অফিচাৰো তাতে আমি ডিপ্লয় কৰিছোঁ, জোনেলো তাতে আছে। তো তেওঁ নিজৰ এৰিয়া অলৰেডি চাইছে, যিখিনি পলিং ষ্টেচন আছে ভিজিট কৰা হৈছে। সেইকাৰণত আমি ইমিডিয়েট ৰেছপন্সৰ কাৰণে কেতিয়া কিবা ভাইলেঞ্চ হৈ যাব, ইছ্যু হৈ যাব, তাৰ কাৰণে আমি লোকেল লেভেলতে ফ'ৰ্চ আমি ডিপ্লয় কৰিছোঁ। এটা QRT এডিশ্যনেলি আমাৰ নাৰপেটিয়া, খোৱাং, দুলীয়াজান আৰু টিংকং থাকিব, আৰু এটা ডিব্ৰুগড় ফৰ লাহোৱাল ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰৰ কাৰণে। তাৰপিছত এটা ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰক সেইদিনে আমাৰ GO চিটো ডিজিগনেট কৰিছোঁ, DSP या এডিশ্যনেল SP ৰেংক অফিচাৰ, তেওঁ ডিষ্ট্ৰিবিউশ্যন চাব কাৰণে পলিং মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন টকা দিয়াৰ আৰু ভেৰিফিকেশ্যন চব তেওঁ কৰিব। তাৰপিছত পলিং দিনতে মানে ছুপাৰভাইজাৰী ৰোলো তেওঁ কৰিব, ল এণ্ড অৰ্ডাৰ ছুপাৰভাইজাৰী। তো সেনেকৈ ডিটেইলমেণ্ট আমি কৰা হৈছে। চ' উই আৰ হোপফুল কি এবাৰ ফেয়াৰ পিছফুলি পলিং হৈ যাব। আমাৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট চব ৰেডি আছে।